কাশ্মীৰৰ পাছত এইবাৰ জম্মুক লৈ তৎপৰ হৈছে চৰকাৰ কেন্দ্ৰীয় শাসিত অঞ্চলটোক লৈ বৃহৎ নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়াকৈ শান্তিপ্ৰিয় জম্মুত সংঘটিত হৈছিল কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণ প্ৰাণ হেৰুৱাইছিল 12 গৰাকীকৈ সেনাৰ বিষয়া জোৱানে আঘাতপ্ৰাপ্ত হৈছে 62 গৰাকীৰো অধিক ক্ৰমাগত এইসমূহ সন্ত্ৰাসবাদী আক্ৰমণ ৰোধ কৰিবলৈ নিৰ্দেশ কেন্দ্ৰৰ জম্মুৰ বাবে বৃহৎ নিৰ্দেশনা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ জম্মুত মুতায়েন সেনাৰ বৃহৎ দল সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ বাবে মুতায়েন 500 পেৰা কমাণ্ডোৰ উপৰিও অতিৰিক্তভাৱে জম্মুলৈ প্ৰেৰণ 3 পৰা 5000 সেনা জম্মুত এতিয়াও আছে 50 পৰা 55টা সন্ত্ৰাসবাদী অধিকাংশ সন্ত্ৰাসবাদীয়ে পাক প্ৰশিক্ষিত সেনাৰ লগতেই চোৰাংচোৱাৰ তালিকাত মোষ্ট ৱান্টেড এইসমূহ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলোৱাৰ লগতে পাকিস্তানৰ ছায়া যুদ্ধনীতিৰ বিৰুদ্ধেও অভিযান চলাব পেৰা কমাণ্ডোৱে কমাণ্ডোসকলক এই অভিযানত সহায় কৰিব জম্মুত অতিৰিক্তভাৱে মুতায়েন কৰা সেনাৰ অন্যান্য বাহিনীসমূহে জম্মুত ইতিমধ্যে সন্ত্ৰাসবাদ বিৰোধী অভিযানত নিয়োজিত হৈ আছে ৰাষ্ট্ৰীয় ৰাইফলছৰ ডেল্টা আৰু ৰোমিও ফ'ৰ্চ পাকিস্তানক এতিয়া কঠোৰ প্ৰত্যাহ্বান জনাবলৈ সাজু সেনাৰ সম্পূৰ্ণ এটা ব্ৰিগেড নেশ্যনেল ডেস্ক NV নিউজ